নমস্কাৰ বিজনেছ লাইন এনবি চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো ইয়াত যিখিনি আছে ইয়াত খাহী কৰা আছে, যিকেইটা মেল আছে কমপ্লিট খাহী কৰা আছে, তো ফিমেলো আছে। তো ফিমেল হিটতো আহি গৈছে, ইয়াৰ পৰা হিটত আহি আছে। যিহেতু গাহৰিৰ যিটো অৱস্থা হৈছিল সেইকাৰণে আমি বিক্ৰী কৰিব পৰা নাই বা ইমান কম দামত বিক্ৰীও কৰা নাই, এনে ৰাখি থৈছিলোঁ। দানা পানীৰো বহুত কষ্ট হৈ আছে বৰ্তমান দিয়াতে, যিহেতু পোৱালি 50+ পোৱালি আছে। কমপ্লিট পোৱালি এইটো ৰুমত পোৱালি আছে, এইটো ৰুমত পোৱালি আছে, এইটো ৰুমত পোৱালি আছে, কমপ্লিট পোৱালি ইয়াত প্ৰায় 50 পিছ মান আছে পোৱালি, চব ডাঙৰ 25 কেজি 30 কেজি সাইজ বা কোনোবাটা 20 কেজি সাইজও আছে। 25 কেজি 30 কেজি প্লাছ, এইবিলাকতো 35-40 কেজি আহি যাব। এইটো ফিমেল হয়। তো কোনোবা যদি ফাৰ্মৰ কাৰণে ল'ব বিচাৰে ল'ব পাৰিব, ডাঙৰবিলাক ফিমেলবিলাক। মেল খাহী কৰা আছে সেইবিলাকো ল'ব পাৰিব, লৈ আৰু কেইদিন ৰাখি মানে বিক্ৰী কৰিব পাৰিব। যিহেতু আমি ইহঁতক ফুল দানা দিব পৰা নাই বৰ্তমান, মানে বহুত দানা লাগে দিনত, প্ৰায় 3000 টকা মানৰ দানা লাগি যায় দিনত, ডাঙৰ আৰু সৰু মিলাই। তো দিব পৰা নাই, এনে গ্ৰোথটো আৰু সিমান অহা নাই। ফুল দানা পালে আৰু গ্ৰোথ আহি যাব সোনকালে। কোনোবাই যদি লৈ ফাৰ্মৰ কাৰণে ৰাখিব বিচাৰে, ইয়াৰ মাইকীবিলাক আছে, এইবিলাক ৰাখিব পাৰে, বা মতাবিলাক আছে, এইবিলাক খাহী কৰা আছে, এইবিলাকো ল'ব পাৰে। বা কোনোবাই যদি বৰৰ কাৰণে ৰাখে, ইয়াত আছে, বৰৰ কাৰণেও ৰাখিব পাৰিব। এইখিনি হৈছে লোকেল ঘুংৰু হয়। তো ঘুংৰু চাহিদা বেছি আছে নে, কিন্তু বৰ্তমান এই বেমাৰ আজাৰ কাৰণে বহুত ফাৰ্মাৰে ল'ব বিচৰা নাই। বেমাৰ আজাৰ নাই বৰ্তমান, আমাৰ এইখিনিতো বেমাৰ আজাৰ নাই, আছে চব ঠিকে আছে, ডাঙৰ সৰু চব ঠিকে আছে। এইজনীও ৰাখিছিলোঁ বিক্ৰীৰ কাৰণে, তো এই বেমাৰৰ কাৰণে বিক্ৰী কৰিব পৰা নাই। তো বৰ সৰু এটা বৰ দেখুওৱা আছিল, কিন্তু তাতে 12টামান পোৱালি হৈছিল। কিন্তু যি ঠাণ্ডা আৰু ইয়াৰ যিটো ওজন, মানে বডি ৱেইটটো বহুত বাঢ়ি গৈছিল, সেইকাৰণে পোৱালি 6টা নাই, বৰ্তমান 6টাহে আছে পোৱালি। সৰু পোৱালিও আছে আমাৰ লগত, এইটো গোটেইকেইটা ৰুমতে পোৱালিও আছে, আৰু সৰু চাইজৰো আছে। ইয়াত মাইকীবিলাক আছে গোটেইখিনি, আৰু ইয়াত খাহী কৰা হৈছে গোটেইখিনি। টোটাল 19 পিচ আছে খাহী কৰা। গোটেইখিনি যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। 19 পিচ 19 পিচ। আৰু ৰখাৰ জেগা নাই, এইখিনি ইয়াত বালা মাটি টিংপাত এটা দি থৈছোঁ, ৰাতি তাতে কাঠ আছে, কাঠত থাকে। এইখিনিও ডাঙৰ হৈ গৈছে আৰু পৰা। তো 2 মাহ হৈছে ইয়াৰ বয়স। যদি কাৰোবাক লাগে যোগাযোগ কৰিব। মোৰ ঘৰটো হৈছে কামৰূপ জিলা বকো মালিবাৰী সত্ৰ, কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ, আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 15 কিলোমিটাৰ। মোবাইল নম্বৰটো দিয়া থাকিব, যোগাযোগ কৰিব। ধন্যবাদ।